প্ৰথম মই একদম সিম্পল ভাবে কম তাৰ পিছত মই এটা এটাকে এক্সাম্পল দিম হ'ব প্ৰথম কথা হল ভগ্নাংশ আমাৰ এটা মই এটা নিয়মত দিছো এটো হল ধৰা এইটো থাকিব তলত কিবা ওপৰত কিবা এটা আছে দেখো স্যার এ থাকিলে এটা হে হৈছে তলত কি আছে বি এটো এটা ভগ্নাংশ হয় না না হয় এই ভগ্নাংশ আৰু এটা ভগ্নাংশৰ লগত পূৰণ হৈ আছে এনেকুৱা আছে হৈছে কেতিয়া হলে কি হ'ব आंसर কি হ'ব এটো কি বুলি কও লগ আৰু এটো কি এটো কি লগ এটো কি হর তেতিয়া এটো আৰু এটো পূৰণ হ'ব এটো আৰু এটো মানে হৰে হৰে পূৰণ আৰু লগে লগে তেতিয়া কি হ'ব এ পূৰণ এ সি নহয় এ পূৰণ তাৰ পিছত আমি এ সিও লিখিব পাৰো কিন্তু মই লিখা নাই কিয় লিখা নাই আমি বুজি নাপাও ন এতিয়া एग्जांपल এটা লম এতিয়া কি লম एग्जांपल আমি ললো एग्जांपल টো কেনেকুৱা লম সাপোজ এনেকুৱা আছে 2x + 3 এটা আছে ধৰা 5 ইনটু আৰু এটা বস্তু আছে ধৰা 7 ইনটু 3y প্লাস অর মাইনাস 2 বুঝছে এতিয়া তুমি মনে মনে চোৱা কি চাম চশমা চেঞ্জ কৰিব লাগিব চশমা চেঞ্জ কৰিলে কি হ'ব এটো এ এটো কি এখিনি কি এখিনি কি এতিয়া आंसर কি হ'ব ওপৰটো ওপৰৰ লগত পূৰণ মানে কিমান হ'ব 7 আমি 2x ইনটু এটো কৰিব পাৰো একে কথা 2x প্লাস 3 ইনটু 7 5 পইচা বুজি পাইছা সবৰ ক্লিয়াৰ হৈছে এতিয়া তাৰ ভিতৰত পূৰণ আমি কৰিব পাৰি নোৱাৰো এতিয়া পূৰণটো মানে কি চোৱা আগৰ পূৰণ যদি কৰিব দিও এটো কি হ'ব ইয়াৰ লগত এবাৰ পূৰণ এটো ইয়াৰ লগত বা এটো ইয়াৰ লগত হ'ব আকৌ ইয়াতে হ'ব একে হ'ব 2x 2 এর কিমান হ'ব 14 প্লাস কি হ'ব 21 ইয়াত কিমান হ'ব 51 ক্লিয়াৰ হৈছে বুজি পাইছা আৰু এটা একদম একে নিয়ম হৈছে না নাই হৈছে এটো ভগ্নাংশ এটো কি ভগ্নাংশ সবে বুজি পাইছা না বুজি পোৱা নাই এনেকুৱা যেতিয়াই থাকিব যি থাকক গৈ হাতি পুৰা নিয়ম এইটোৱে মনে মনে আমি ভাবি লম এই গোটেই বস্তু মানে এ আৰু তলৰ গোটেই বস্তু মানে বি আকৌ ইফালে যেটো থাকিব গোটেই বস্তু মানে কি সি ইফালে যেটো থাকিব বি এই আমাৰ নিয়ম এইটোৱে আৰু ইয়াৰ বাহিৰৰ কোনো ধৰণৰ নিয়ম নাই এই বুজি পাইছা এতিয়া নেক্সট আৰু এটা एग्जांपल যদি লওঁ এটো হৈছে না এবাৰ অলপ বেলেগ লৈছো না নাই এই কি হৈছে একে কৰিব দিলে নাই হোৱাব হৈছে এতিয়া কি হ'ব এটো লগত এটো কি হ'ব পূৰণ এতিয়া আমি পূৰণ যদি কৰো মই ডাইৰেক্টলি কৰিলে এতিয়া কৰিব পাৰিম না নাই ইয়াতে কি আছে মাইনাস ইয়াত কি আছে দেখো স্যার আগৰটো কিয় এইবোৰ কৰা নাই আগৰটো যেহেতু দুইটাতে প্লাস প্লাস আছে সব এই কাৰণে আমি একো নকৰিলেও চলিব যেতিয়া মাইনাস থাকে তেতিয়া কি কৰিব লাগিব পূৰণটো কৰিব লাগিব চোৱা মাইনাসে প্লাসে কি হ'ব মাইনাস আছে x² আৰু কি আছে y x² * y মাইনাসে প্লাসে কি হ'ব মাইনাস 2xy মাইনাসে প্লাসে কি হ'ব মাইনাস কি হ'ব 1 এর লগত y পূরণ কৰিলে কি হয় এইটো হ'ব নেক্সট এইটো চোৱা ইয়াত কি এনেকুৱা কি আছে নেকি নাইতো খালি এইটোৰ আগতে আছে এইটো কি হ'ব এইটো ইয়াৰ লগত পূৰণ হ'ব না নাই এটা কেনেকৈ কৰিম এইটো প্ৰথমত এইটো ইয়াৰ লগত পূৰণ তাৰ পিছত এইটো আকৌ তেতিয়া চোৱা মাইনাস কি হ'ব এইটো মাইনাসে প্লাসে কি মাইনাস 3 কি হ'ব x² ঠিক আছে মাইনাসে মাইনাসে কি প্লাস কিমান হ'ব 2x 2 * x তাৰ পিছত কি আছে প্লাস ইয়াতো কি আছে এতিয়া মই বুজোৱাৰ সময়ত ইফাল ইফাল চাবা মই এতিয়া কৈ দি আছো কাৰণ এইটোৱে আহিব এইটোৱেটো আমাক লাগে প্ৰতিষ্ঠাপনত এনেকুৱাই পাওঁ আমি প্ৰতিষ্ঠাপনত এনেকুৱাই কিবা কিবি পাই এইটো এনেকুৱা পাওঁনে নাই চোৱাচোন এতিয়া তোমালোকে চোৱা এইটো কি হ'ব 1
এটো সব প্লাস এ কি হবো প্লাস 1 * 3x মানে কি 3x প্লাস এ মাইনাস এ 1 * 2 কি হবো 2 এ বুঝি পাইছা এতিয়া আমি কি কৰিব লাগিব সোয়া এইটোত আমি তলত অলপ কমাব পাৰো পাৰিম না নাই কিমান হ'ব এইটোটো -x² y -2xy -y ইয়াত একো কৰিব পাৰিম নেকি নোৱাৰো তলত কিন্তু এইটো হৈছে -3x² এইটো সোয়া দুটা x আৰু তিনটা x কেইটা x আচ্ছা বুঝি পাইছো ক্লিয়ার হৈছে এইটো এক নম্বৰ বুঝি পাইছা না নাই পাইছো 2 নম্বৰ উপৰত আছে x তলত আছে y হল এটা ভগ্নাংশ আৰু এটা কিন্তু ভগ্নাংশ নহয় আৰু এটা ধৰা z আছে তেতিয়ালে এইটো কি বুজায় এইটো কি বুজায় কোৱা ইয়াৰ তলত আৰু এটা কি আছে এতিয়া আমাৰ এইটো নিচিনা হল না নাই চোৱা পাইছা এ বুজি পাইছা পাইছা না নাই তেতিয়ালে এইটো নিচিনা যদি হয় তেতিয়ালে কি হ'ব x * কি x * কি z আৰু এইটো y * কি হ'ব y * 1 মানে y এ হ'ব সেই কাৰণে যদি আমি ডাইৰেক্টলি এনেকুৱা থাকে সো এই বস্তুটো এইটো যদি এইটো এনেকুৱা তলত যদি একো না থাকে एक्चुअली ই কাৰ লগত পূৰণ হৈ আছে ওপৰৰ তলত কাৰ লগত পূৰণ হৈ আছে এতিয়া তলত কি থাকিব y এ থাকিব আৰু এইটো কি হ'ব x * নিয়মটো এইটোৱে এই নিয়ম এইটো হয়নে নাই ঠিক সেইদৰে এনেকুৱা থাকিলে কৰিব পাৰিম না নাই তোমালোকৰ এনেকুৱা থাকে সাপোজ আছে তেতিয়ালে এটাৰ দুকাৰ লগত পূৰণ হ'ব চোৱা ওপৰৰ দুৰ লগত কাৰণ তেৰৰ লগত তলত কিমান আছে 1 एक्चुअली কি এইটো নিয়ম চোৱা ইফালে ভগ্নাংশ আছে এটা কোন স্যার এইটো দেখুন আগফালে ভগ্নাংশ আছে এইটো দেখুন ইফালে আছে পূৰণত একেই কথা পূৰণৰ ক্ষেত্ৰত কি হয় এটা কথা মনত ৰাখিবা পূৰণ আৰু যোগক যদি ইয়াতে থাকে ইয়াতে লিখিব পাৰো এইটো b টো ইয়াতো লিখিব পাৰো এটো ইয়াতো লিখিব একেই কথা দুইটাই সমান আছে বুজি পাইছা কি কৈছো মই কাৰ ক্ষেত্ৰত পূৰণৰ ক্ষেত্ৰত আৰু যোগৰ ক্ষেত্ৰত যদি যোগ থাকে ধৰা সাপোজ x + y = আমি লিখিব পাৰো y + x মনে নিজে চোৱা 5 + 7 12 7 + 5 কিমান 12 নেবেলে একে হয় না ইয়াতো পূৰণত চোৱা 5 * 7 কিমান 35 7 * 5 কিমান সেইটো কথা এ হৈছে না এ বুজি পাইছা তেতিয়ালে এইটো এনেকুৱা আছে এইটো যদি ইয়াত থাকে কিবা প্ৰবলেম আছে নেকি চোৱাচোন ভগ্নাংশটো এবাৰ পিছফালে এটা আগফালে হয় না নাই তেতিয়ালে এইটো কি হ'ব পূৰণ কাৰ লগত হ'ব ওপৰৰ তুল লগত একে 13 কি হ'ব প্লাস কিমান হ'ব প্লাস কি 26 তলত কি থাকিব 8 এইটো কি কৰিলো পূৰণৰ কেটা কৰিলো নাই হয় এতিয়া তুমি হৰণ চাবা হৰণ মানেও পূৰণ ভগ্নাংশৰ হৰণ মানেও কি পূৰণ খালি তাতে অলপ বুদ্ধি খটাব কি কৰিব লাগে বুদ্ধি কি হ'ব ইয়াতে পূৰণৰ জায়গা কি হ'ব এই পূৰণৰ জায়গা কি হ'ব এটো নিয়মটো এনেকুৱা এই আমি হৰণটো কৰিব নোৱাৰো ডাইৰেক্ট এই হৰণটোকে আমি কি কৰিব লাগে एक्चुअली পূৰণ কৰিব লাগে এ কি কৈছো মই বুজি পাইছা ভগ্নাংশৰ আমি কি কৰিব নোৱাৰো হৰণ ডাইৰেক্টলি কৰিব নোৱাৰো হেতু আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব কিন্তু সেইকাৰণে উল্টাই দিব লাগে এটো एक्चुअली কি হ'ব এই পিছৰ যেটো থাকে যেটো ক'ত থাকে পিছৰ হেতু কি হৈ যায় জানা আগৰটো নহয় আগৰটো এনেকৈ থাকিব পিছৰটো আগত কি আছিল ওপৰত c আছিলে এইটো হৰণত থাকিলে ওপৰত যাবগৈ d তলত হ'ব এইটো বাকি এই বুজি পাইছা কিয়া হৰণ যেতিয়া থাকিব তেতিয়া আসলতে কি কৰিছো কোৱাচোন আসলতে তো পূৰণে কৰিলো ক্রস মাল্টিপ্লিকেশন কৰিছো হয়তো পূৰণ কৰি টাইম এই বুজাইছো ক্রস মাল্টিপ্লিকেশন কিমান চিন আছে ইয়াতে কম মাৰো এই হয় নাই মোটামুটি হেতু ভাবিব পাৰা কিন্তু মাজতো সমান চিন দিব নোৱাৰা এই ইফালে চোৱা एक्चुअली হৰণটো কি যাই যাই কি হৈছে চোৱাচোন পূৰণটো হৈছে খালি নিয়মটো কি তলৰটো ক'ত গুচি গৈ যায় তেতিয়ালে ইয়াত যদি মই হৰণ দিও
তেতিয়ালে এনেকুৱাকে কৰিলে হ'ব নহ'ব এই তলৰটো ক'ত যাব গৈ এই ওপৰত যাব মানে এইটো এনেকুৱা হ'ব এইটো হ'ব 7 হ'ব না নাই আৰু ইয়াত কি হ'ব 3y মাইনাস 2 এটা যেতিয়া পূৰণ কৰিবা কি পাবা এই নিজে কৰিব পাৰিবা এই 7 তলত আছে 3y মাইনাস 2 এইটো উল্টাই দিব নালাগে এইটো হয় কি উল্টাবা মানে কেনেকুৱা 2 মাইনাস 3y নহয় স্যার 7 টো তলত আহিব 7 টো তলতে আহিছে ও ইয়াত যে দিছো মই এইটো ইয়াত দিয়া আৰু ইয়াত দিয়া তো একে কথা বুঝি পাইছা মানে এটার মধ্যে দিতে সেইকাৰণে বুজা নাই এতিয়া বুজি পাইছা কাৰণ পুৰণ এটো হৈ আছে হয় স্যার এতিয়া বুজি পাইছা না নাই পাইছো ওপৰত 7 আছিল এটো ক'ত গুচি গ'ল তলত আৰু এটো তলৰটো ক'ত গুচি গ'ল বুজিছে এদিন এটো পূৰণ কৰিলে কিমান পাবা তোমালোকে কৰা 6xy 4x 9y 6 পামনে আৰু তলত কিমান হ'ব 35 বুজি পাইছো এনেকুৱাকে হৰণ থাকিলে একচুয়ালি ভগ্নাংশ হৰণ মানে কি এতিয়া তোমালোকে চাবা এটো যদি থাকে কি হ'ব কি থাকে ইয়াতে যদি কি দিয়া হয় এইটো বুজি পাইছা না নাই ইয়াতে হৰণ দিলো ইয়াত কি দিলো কেনেকুৱা হ'ব এটো আমি এনেকুৱাকে লিখিব পাৰো x by y তলত হৰণ এটো হৰণ চিন আছে এটো প্ৰথমত হয় না ওপৰত থাকিব না নাই হৰণ এটো হল প্ৰথমত থাকিব তলত কি থাকিব এটো থাকিব এটো হৈছে না নাই ওপৰত আছে একেই কথা কিন্তু এটা কি কথা সিমিলার এইটো বস্তু আমি এনেকুৱাকে লিখিব পাৰো সো এইটো ওপৰত থাকিব না নাই প্ৰথমত এইটো যে হৰণৰ প্ৰথমত কি বহে এ ওপৰত এইটো এতিয়া তোমালোকে ভাবিবা স্যাৰ এইটো কি আছে এটা ভাবা না তুমি হৰণ যেনেকুৱা কৰো 12 ডিভাইডেড বাই 3 কৰো না নাই এটো ওপৰত কি থাকিব ওপৰত যিকোনো হ'ব পাৰে এই ওপৰত এইটো আহিছে এইটো ভাবা না মনে মনে ভাবা যে এইখিনি মানে হল 12 আৰু এইখিনি মানে হল কি ইৰি তেতিয়া কি হ'ব ওপৰত হ'ব 12 তলত হ'ব 3 জায়গা আছে কি এই বস্তু এনেকুৱা থাকিলেও এইটো একে এইটো হৰণ হৈছে না নাই এইটো হৈছে হৰণ বুজি পাইছা না নাই এনেকুৱাকে থাকিলেও এইটো লিখো একে এতিয়া এইটো যদি থাকে কেনেকুৱাকে হ'ব চোৱা কি হ'ব আমাৰ এইটো ইকুৱেল টু কিমান হ'ব কোৱা আৰে একে কথা চোৱা এইটো তলত কিমান আছে 1 আছে না নাই এইটো নিচিনা হৈ গ'ল না নাই x হ'ব আৰু y কি হ'ব x হ'ব y আৰু কি হ'ব y ইনটু কি হ'ব z টো আহিব তলত 1 টো যাব ওপৰত বুজিছে z টো আহিব কি তলত 1 টো হ'ব বুজি পাইছা না নাই পাইছা কিহৰ কাৰণে ইয়াত তলত কিমান আছে 1 এইটো কি যাব লাগিছে বুজিছে আৰু এইটো আমি ডাইৰেক্টলি কেনেকুৱাকে লিখিব পাৰো জানা যদি এইটো দি এইটো হৰণ কৰে এইটো ভগ্নাংশ আছে আৰু এইটো ভগ্নাংশ নহয় তেতিয়া হলে এইটো যাই পিনে ক'ত যায় তলত কেনেকুৱা হ'ব চোৱা এইটো লগত চাবা x y টো আমি তলত আনিব পাৰিম না নাই আৰু z টো তলত অলৰেডি আছে এইটো একে হৈছে না নাই চোৱাচোন 1 into x is x y বুজি পাইছা না বুজা নাই সাপোজ এইটো আছে एग्जांपल 5/6 divided by 7 তেতিয়ালে आंसर কি হ'ব 5 ওপৰতে থাকিব 6 আৰু 7 তেতিয়ালে কিমান হৈ গ'ল 5 যদি কয় নাই x + 2 divided by 5 আৰু এটা ডিভাইড আছে কি আছে ধৰা x - 3 তেতিয়ালে आंसर কি হ'ব এইটো এটাৰ आंसर হ'ব কি হ'ব x + 2 এই 5 টো তলত আহি যাব 5x ইকুৱেল টু কিমান হৈ গ'ল x + 2 আৰু এইটো মাল্টিপ্লাই কৰিলে কিমান হ'ব 5x - 50 বুজি পাইছা এইটো এটা হ'ল মই কি কৈছো হৰণৰ পিছফালটো কি হৈ যায় হৰণৰ পিছফালৰ কোনটো আছে এইটো নহয় জানো এইটো উল্টি না যাব z হৰণটো পূৰণ হৈ যাব ন পূৰণ হয় এইটো কি হৈ যাব উল্টি গলে ইয়াতে কি হ'ব আৰু মই এই মাত্ৰ কি শিকালো এইটো কাৰ লগত পূৰণ হয় ওপৰৰ লগত কি হৈ গ'ল y * z আৰু z * y একে কথা হয় না নাই
এইটো ওলাইছে ইয়াৰ ভুল হৈছে ইমান ফটককে পাহৰি গলে কেনেকা আৰু এটা এই পুৰণা আৰু এটা দুটামান বস্তু কি গ'ল যিকোনো ভগ্নাংশ আছে এই শুনা 1 ইনটু এই ভগ্নাংশ আছে যিকোনো তেতিয়া কি হ'ব এনসার তেতিয়া হ'ব ন এই হৈছে ইয়াত আৰু মাথা মাৰা দৰকাৰ আছে নেকি এইটো যদি মনে মনে আগৰ পুৰণ হৈ থাকে কিন্তু এইটো নহয় যিটো আছে 1 ৰ লগত 1 ৰ লগত 0 হৈছে 0 ইনটু টিভি কি হ'ব এইবোৰ মাথা মাৰা দৰকাৰ আছে এইটো কি হৈ যাব 0 হৈছে 3 ইনটু ঠিক আছে কৰাই আছো যদি এনেকুৱা থাকে 3 ইনটু a এইটো হৈছে তেতিয়ালে এইটো কাৰ লগত হ'ব এইটো ওপৰত পূৰণ হ'ব হৈছে এই যদি এনেকুৱা থাকে 0 আছে ওপৰত এই 0 আছে না নাই আছে আৰু তলতো কি আছে এটা ভগ্নাংশ আছে মাথা মাৰা দৰকাৰ আছে নেকি কি হ'ব आंसर 0 কি হয় মানে চকু মুদি আমি 0 ডিভাইডেড বাই হাতি গুৰা যি থাকক 0ই হ'ব এই 1 থাকিলে হ'ব হৈছে এতিয়া এইবোৰৰ মাথা মাৰি লাভ নাই কাৰণ এইবোৰে নাজানে যিবোৰে নাজানে নহয় মাথাটো গৰম কৰি পেলাই কি হ'ব ভাউতে ভাউতে আলাউন্ডা যায় আৰু লাষ্টত যাই ক'ব অংক নোৱা লাষ্টত যাই কি ক'ব আৰু যিয়ে অংক জানে তেতিয়া কি ক'ব দেখাৰ লগে লগে মই কি পাইম তেতিয়া ফুটি লাগিব না নাই আৰু যদি নোৱাৰো তেতিয়া হলে এক আছে ইয়াতে আছে কি এইটো এতিয়া आंसर কি হ'ব মাথা গৰম এইটো হ'ব এইটো নহয় পূৰণ হলে হয় এইটো হৰণ কি আছিল এইটো 1 এইটো প্ৰথমটো একো চেঞ্জ নহয় এইটো এনেকৈ থাকে তলৰটো কি হৈ যায় তেতিয়া কি হ'ব এইটা এতিয়া কেনেকা উল্টা দিলে এই বুজি পাইছা মই পাইছা নাই মই কি কথা কৈছো এইটো বুজি পাইছা একেটা লিখি লোৱা ইয়া কেলি ইনি লিখিলো নেক্সট কি এনেকুৱা আছে ভগ্নাংশ আছে ওপৰত আছে না নাই আছে আকৌ হৰণ এইটো একচুয়ালি হৰণ নহয় তোমালোকে কৈছা এইটোতো হৰণ হয় কিন্তু এতিয়া আমি ভগ্নাংশ হিচাপত লৈছো এইটো কি হিচাপত লৈছো এনেকুৱা আমাৰ কি হয় 20 ডিভাইডেড বাই 5 এতিয়া এইটো এটা নাম্বাৰ এইটো এটা কি হৈ গ'ল নাম্বাৰ এতিয়া ইয়াতো একেই এইটো মানে কিমান যদি কও যে এইটো এটা হৰণ হৈ আছে কিন্তু এইটো এটা তো নাম্বাৰে পালো না লাষ্টত যায় হৈছে বুজি পাইছা তেতিয়া এইটো ডিভাইডেড বাই 1 তেতিয়া आंसर কি হ'ব তলত তো 1 দিলে একো ভ্যালু নাই আছে নেকি তেতিয়া आंसर কি হ'ব একচুয়ালি ভগ্নাংশৰ পূৰণ আৰু হৰণটো দুইটা একেই কথা হয়নে খালি এটা বস্তুৱে চেঞ্জ হয় হৰণত পিছৰটো যাই পিনে কি হৈ যায় উল্টি যায় কিন্তু এই যেতিয়া উল্টি যায় তেতিয়া হৰণটো কি হৈ যায় পূৰণ এতিয়া হৈ গ'ল আমাৰ এতিয়া তোমালোকে চাবা এই সৰল কৰা ধৰা এইটো আছে a by b প্লাস আছে आंसर কি হ'ব তাই এইটো এনে কেনেকৈ যোগ কৰিম হয়নে হয়নে না এনেকুৱা লাগিছে না এইটো কেনেকৈ যোগ কৰিম এ সাপোজ এইটো আছে आंसर কিমান হ'ব কোৱা आंसर কি হ'ব প্ৰথমত কি কৰিব লাগিব লহাগু ল'ব লাগিব কাৰ কাৰ ইনটু কৰিব লাগিব ইনটু ক'ত আছে এটি এটা যেতিয়া যোগ আৰু বিয়োগ থাকিব ভগ্নাংশৰ তেতিয়া লহাগু ল'ব লাগিব কি কৈছো মই শুনা আজি মনত থাকিব না নাই যেতিয়া যোগ আৰু বিয়োগ থাকিব তেতিয়া কি ল'ব লাগিব লহাগু কাৰ লহাগু ল'ম হৰণ কাৰ লহাগু ল'ম আগতে পূৰণ আছিল আৰু হৰণ আছিল সেই কাৰণে তাতে কোনো ধৰণৰ লহাগু চহাগুৰ কথা নাই আছিল নেকি বুজি পাইছা এতিয়া মনত ৰাখিবা যেতিয়া কি থাকিব যোগ আৰু বিয়োগ থাকিব তেতিয়া কি ল'ব লাগিব লহাগু এলসিএম হৈছে কাৰ ক্ষেত্ৰত ভগ্নাংশৰ এতিয়া তুমি চোৱা এলসিএম ললে কিমান হ'ব লহাগু কিমান হ'ব মই কি কৈছো 7 নহয় 7 যদি ল 70 ৰে হৰণ যায় নেকি এনে 7 ৰ আৰু এক গুণ কৰা 7 2 কৰা কিবা 14 3 ৰে হৰণ যায় নেকি না যায় 7 ক আৰু 3 গুণ কি কৰা কিমান 7 3 গুণ কিবা 21 গুণ যায় নাই আৰু এটা সহজ কি যদি মই একো না জানো তখন 3 তেতিয়া হলে কি
মোৰ ইমান লহাগু চহাগু মাথা মাৰা দৰকাৰ নাই কি কৈছো মই লহাগু মই মাথা নামাৰো তলত যেটো আছে এইটো আৰু ইফালে যেটো আছে এইটো আৰু এইটো কাটি দিলু থাকে কি 7 আৰু এইটো পূৰণ হৈছে প্লাস এই 7 আৰু এই 7 কাটি দিলু থাকে কি 3 ইনটু 9 এইটো কি হ'ব 9 বুজি পাইছা এইটো হল লহাগু নাজানি লহাগু নাজানিলে কিন্তু এইটো কৰিলে এটা কি মেৰিট কি জানা এইটো হল ডাঙৰ ভ্যালুবোৰ সৰু নহয় যদি আকৌ লাষ্টত কাটিব লাগিব তেনে কি কৰিব লাগিব লাষ্টত কাটিব লাগিব কেনেকুৱা মই দেখাই এতিয়া কিমান হ'ব এইটো 21 আগতো 21 পাইছিলো হয় এটা পাইছিল না আৰু এইটো কিমান হ'ব 14 প্লাস 27 কিমান হ'ব যোগ কৰিব লাগিব এক্সট্ৰা কে নেকি নালাগে 7 আৰু 4 1 11 হৈছে না 1 তাৰ কি থাকে 1 আৰু 2 3 41 এইটো এনসার হইব যদি ইয়াত মাইনাস থাকে তেতিয়াহলে ইয়াতো মাইনাস হ'ব ইয়াতো কি হ'ব মাইনাস তেতিয়াহলে ইয়াতো কি হ'ব মাইনাস হৈ যায় বিনে কিমান হ'ব এনসার आंसर 3 বুজি পাইছা ক্লিয়াৰ হৈছে যে মাইনাস দিলে আকৌ এনসার চেঞ্জ কৰিব লাগিব দুটা ভগ্নাংশৰ মাজত যদি যোগ আৰু কি থাকে বিয়োগ থাকে তেতিয়া কি কৰিব লাগিব एलसीएम হ'ব লাগিব এতিয়া হলে এই তোমালোকে চোৱাচোন এইটো লিখা হৈছে নেকি বুজি পাইছা না নাই এই আগত এইটো লিখো মই যেনেকৈ পৰা লিখা ষ্টাৰ্ট কৰি তেনেকুৱাই নিব নিয়ম যিটো হিতুয়ে ন তুমি আগত এই লাইনটো লিখি দিলা পিছত এই লাইন লিখিলা কি হ'ব এইটো নিয়ম হল নেকি একো বুজি নোপোৱা বুজি পাইছা লহাগু মই প্ৰথম লাইন কোনটো লিখিছো তলটো ন না ওপৰটো লিখিছো তেতিয়াহে বুজি পাবা এতিয়া তোমালোকে চোৱা এইটো তেতিয়ালে ইয়াত কি হ'ব এইটো আমি জানো নেকি এই চোৱাচোন তেতিয়ালে এই নিয়ম হ'ব না নাই কি হ'ব চোৱা এইটো নাজানো এইটো নাজানো তেতিয়ালে b * d এই b কি হৈ গ'ল দেখো স্যার ইয়াতে লিখিলে আপুনি সকলো লিখে কথা চোৱা b আৰু b কাট কেনসেল হৈ গ'ল তেতিয়া কি হ'ব d * কি মাজত কি আছে প্লাস এই d আৰু এই d কেনসেল হৈ গ'ল তেতিয়া কি d আৰু c এই বুজি পাইছা এইগুৰে যে আমি যে লাষ্টত যে এটা কি বৰ্জ পূৰণত কৰিছিলো না নাই এই কেতিয়া হয় নকোৱা এতিয়া নেক্সট ওয়াই টু ইয়াৰ লহাগু কিমান এইটো লহাগু আমি নাজানো যদি কি নিয়ম কিন্তু আমি লহাগুটো শিকিব লাগিব নাই কেনেকুৱাকে শিকিছিলো এনেকুৱাকে মই আকৌ শৰ্ট শিকাইছিলো 2 দিয়ে 5 বা 2 ৰে আৰু জানো নেকি যে 2 5 গুণে 10 10 2 গুণে 20 লহাগু কিমান 20 হৈছে মই এটা এইটো নিয়মত কৰাম আৰু এটা বেলেগ নিয়মত কৰাম হ'ব এতিয়া মই কি কৰিছিলো লহাগু এইটোটো লহাগু লোৱাৰ নিয়ম আৰু এটা নিয়ম কি কৈছিলো মই যেটো ডাঙৰ হেতু ধৰা ডাঙৰ এটো হয়নে নাই হয় 10 ধৰি লৈ চাৰি দি হৰণ যায় নেকি তো চাও যেটো 10 টো ধৰু এপিসোডটো আমি চাম যে এইটোৰে ইয়া হৰণ যায় নেকি না যায় 10 1 গুণে 10 10 2 গুণে কিমান 20 20ক চাৰিটা হৰণ যায় নে নাই যায় এই বুজি পাইছা ক্লিয়াৰ হৈছে এইটো আমাৰ হৈ গ'ল আমি এইটো নুচুৱাকে আমি সোৱাদ লব লগে কম যে আনসাৰ কিমান এইটো লগাব আমি এইবোৰ পাঠাই দৰকাৰ কিন্তু তোমালোকে এইটো নিয়মতে কিন্তু এইটো আমাৰ এটা সোৱা কেইবাৰ যাব নাজানো স্যার আমি নাজানো বুঝছে মই কি কৈছো নাজানিলে কি কৰিম চোৱা 2 5 গুণে কিমান 10 থাকিল কি 2 এ হৈছে এ বুজি পাইছা না নাই ইনটু কি হ'ব তার পিছত চোৱা মাইনাস মাইনাস আছে নাই আছে 4 নে 10 20 কেইবাৰ যায় নাজানো জানো কিন্তু মই ধৰিছো নাজানো তেতিয়ালে চোৱা 4 মিলাই দিয়া 2 গুণে কিমান 4 এটা থাকে কি 5 এখানে 5 লাগে এটা হৈছে
এনেকুৱা ডাঙৰ ডাঙৰ থাকিলে এনেকুৱা হ'ব পাৰে না নাই এইটো হিচাপ কৰিব গ'লে বহুত টাইম লাগিব তেতিয়ালে আমি কেনেকৈ কি কৰিম এইটো কিমান হৈছে 6 ইয়াত কিমান হ'ব এইটো কিমান হৈ আছে ইয়াত কিমান হ'ব -90 তলত কিমান হ'ব এইটো এনসার হ'ল না নাই মই আৰু এটা নিয়ম কৰিছো লহাগু মই নাজানো তেতিয়ালে কেনেকৈ হ'ব এইটো লিখিছে নহয় যেতিয়া ডাঙৰ দিম ৰবা এতিয়া তুমি চোৱা মই লহাগু নাজানো পাহৰি গৈছো মই লহাগু লোৱা কি বা নিয়ম আছিল কনফিউজন লাগিছে তেতিয়া কি কৰিম তলৰটো দুটা কি কৰিম পূৰণ কৰিছো নে কৰিছো তেতিয়া কি হ'ব 10 10 কাটি গ'ল কিমান হ'ব 4 4 দিন কিমান 12 মাইনাস আছে মাইনাস এইটো কি হৈ যাব এই 4 কেনসেল কেইবাৰ যাব 10 বাৰ 5 10 গুণ কিমান এতিয়া চোৱা কিমান হৈছে এইটো কিমান হ'ব মাইনাস 28 হ'ব নেকি নহয় 38 হ'ব আৰু ইয়াত কিমান থাকি 2 ৰে হৰণ যাব না নাই কেনেকৈ গম পালো 2 ৰে হৰণ যাব কেনেকৈ গম পালো 2 ৰে হৰণ যাব মই শিকাইছো মাথাত মাৰিম মই মাথাত মাৰিম তাৰে ভিতৰত ক্লাছ কৰিব লাগিব মাৰিম এটা মই ইমান শিকাই তোমালোকে কৈছো না মই তোমালোকে আমল নকৰা মই শিকাইছো না নাই 2 3 6 8 10 11 ৰে হৰণ যোৱা কেনেকৈ যাব দেখাৰ লগে লগে গম পাওঁ কেনেকৈ যাব লাষ্টত যুগ্ম সংখ্যা লাষ্টত কি তেতিয়া 2 ৰে হৰণ যাব 2 ৰে হৰণ কৰিলে কেইবাৰ 20 বাৰ 2 ৰে হৰণ কৰিলে কেইবাৰ 19 বাৰ এতিয়া মিলিছে এই কাৰণে মই কৈছিলো যদি তুমি ডাইৰেক্ট কৰা লাষ্টত আহি কাটা কাটি চাব লাগিব এটো ডাইৰেক্ট ওলাই গৈছে এটো কি কৰিছিব লাগিছে কটাকটি কি কৰিব লাগিব পিছত কৰিব লাগিব না এইটো হলে কিন্তু হলে আনসারটো হৈছে এতিয়া তোমালোকে চোৱা এইটো লহাগু কেনেকুৱা হ'ব 169 কিহেৰে হৰণ যাব নাজানো কিন্তু মই জানো মই যেটো মোৰ দোকান আছে এইটো কিহেৰে হৰণ যাব 13 দি হৰণ যাব 13 ৰে 13 কিমান কিমান 169 এতিয়া আমাৰ হৈ গ'ল আৰু এইটো কেইবাৰ যাব নাজানো না নাজানো না নাই নাজানো কেনেকৈ আমি হিচাপ কৰিম তুমি চোৱা ইয়াৰ লগত কি পূৰণ এটা কৰিলে লাষ্টত 1 হ'ব 3 5 কৰিলে নহয় 7 ৰে 3 7 গুণ কিমান মিলিছে না নাই আৰু কিমান থাকে 2 7 1 গুণ 7 আৰু 2 কেইবাৰ হ'ল বুজি পাইছা পাইছা না নাই স্যার আর গুগল দিব স্যার যদি আমি না জানি এই বর্গমূল না তেরা স্যার যদি আমি না জানো তেরা না তো এইটো নাজানো যদি তুমি কি কয় এইটো মুখস্থ কৰিব লাগে একৰ পৰা 20 লৈকে মই মুখস্থ মাইনাস কৰিব দিছিলো বর্গমূল পুলিশ আহিছেতো মই কৈছো বাৰে বাৰে খাই পেলা বৰ্গমূল মুখস্থ কৰিব দিছিলো না নাই হয় স্যার এতিয়া চোৱা আসল কথা এইটো এতিয়া তুমি চোৱা ইয়াতে কি হৈ আছে এইখিনিটো বুজি পালো হয় এতিয়া লহাগু কিমান হ'ব 13 আৰু কি 7 এতিয়া কৈছা এইটো আমি নকৰো পুৰণো নকৰো টাইম সেভ কৰি পুৰণ নকৰো 13 আৰু কিমান 7 হৈছে এইটো কিমান দুটা 13 হয় না নাই দুটা 13 মিলি তো এইটো থাকে কি 7 কি হ'ব 7 ইনটু কি হ'ব 5 মাইনাস এইটো কিমান এইটো আৰু এইটো পূৰণ কৰিলে কিমান হয় কিন্তু থাকেই কোনটো 13 কিমান হ'ব 13 ইনটু 7 কি সহজ হৈছে না নহলে গুলো মাথা মাৰি থাকিলে বহুত টাইম লাগিব না নাই কিমান হৈ গ'ল কিমান হ'ব 35 মাইনাস কিমান হ'ব এইটো 91 কিমান হ'ব 6 5 হ'ব এতিয়া চোৱা 7 ৰে 7 8 গুণ কিমান হয়নে নাই হৈ গ'ল এতিয়া কিমান হ'ল তলত কিমান হ'ব
এইটোৱে ধৰা এতিয়া চোৱাচোন হেতুৰ নিচিনা হৈছে না নাই এইটো এটা ভগ্নাংশ এইটো এটা কি হয় প্ৰথমটো যেনেকুৱা কৰিছিলো 2/3 আৰু কিবা কৰিছিলো নহয় কিবা কৰিছিলো কি কৰিছিলো 9/7 এনেকুৱা কৰিছিলো না নাই এইটো এনেকুৱা হৈছে না নাই চোৱাচোন দেখা এই ইফালে চোৱা এইটো এনেকুৱা হৈছে ওপৰটোৰ নিচিনা হৈছে হোৱা নাই হৈছে এতিয়া কি কৰিব লাগিব তলৰটো কি ল'ব লাগিব লহাগু কিমান হ'ব নাজানো কাৰণ দুইটা যেহেতু একুৰে হৰণ নাযায় তেতিয়া একে হ'ব হৈছে 7 7 কেনসেল 8 ইনটু কি হ'ব এটা 824x মাইনাস কি হ'ব 8 8 7 কিমান হ'ব এই মাইনাস থাকিলে কি দিব লাগিব ব্ৰেকেট আগত মাইনাস থাকিলে কি দিব লাগিব এতিয়া কিমান হ'ব 7 পাছে কিমান হ'ব 35 মাইনাস 7 কিমান কিমান 21 কি হৈ যাব এতিয়া তো 7 ইনটু 8 ইয়াতে কিমান হ'ব 24x এটো কিবা মাইনাস এ প্লাস এ কি হ'ব মাইনাস 35 মাইনাস এ প্লাস 21 এটা আমি লিখোতে কেনেকুৱা ইয়াতে 56 এ লিখিম লিখোতে আমি কি লিখব 24x মাইনাস প্লাস কৰিম এটা আগত আনি দিম হৈছে বুজি গৈছা এতিয়া এইটো হৈ গ'ল সৰু পৰা এতিয়া তো ইয়াৰ মাজত আৰু কাটাকাটি কৰিব নোৱাৰো পাৰিম নেকি এই ইফালে চোৱা 5x 2 মই এইটো বেলেগকে কৰাও আগতে এইটো সৰুটো কৰাই লও 2 3/7 এইটো কিমান হ'ব একেবাৰে সহজ মই সহজ নিয়ম কৈ আছো একেবাৰে কি একচুয়ালি কি হয় তলত 1 থাকে ন ভগ্নাংশত লহাগু ল'ব লাগে না নাই এটা সব 1 * 7 লহাগু 7 এ হ'ব সেইকাৰণে আমি এইটো সহজ নিয়মটো এনেকুৱা কৰিম যদি ইয়াত ভগ্নাংশ নাথাকে এটো ইফালো থাকিব পাৰে ইফালো থাকিব পাৰে কথা নাই তেতিয়া ডাইৰেক্টলি 7 পাতি দিম এই দুৰ লগত এই 7 পূৰণ কৰিম 14 প্লাস এই 3 দিবা এই হৈছে এ বুজি পাইছা না নাই কোৱা নাই কোৱা ইয়াত কিন্তু আমি লহাগু লোৱা লৈছো নেকি একচুয়ালি লহাগুয়ে লৈছো এটো 1 আছে যে মনে মনে 1 আছে না নাই 1 * 7 দিলে কিমান হ'ব 7 এ হ'ব আৰু ইয়াত 1 এ হাতত কেইবাৰ যাব 7 বাৰে 7 2 গুণে কিমান 14 কিন্তু আমি এগুৰ আৰু বাৰে বাৰে এগুৰ কৰি নাথাকো যেতিয়া এনেকুৱা থাকে তেতিয়া আমি একদম শৰ্টকাট হৈছে ডাইৰেক্ট তলত এইটো বহিব এইটো ইয়ালত পূৰণ হ'ব আৰু এইটো ইয়াত যদি মাজত মাইনাস থাকে মাইনাস হ'ব প্লাস থাকিলে প্লাস আরে হেতু তো নিয়ম করা লুই এইমা 2/2 মাইনাস কি 3/7 এটো নিয়ম তো করা লুই কিমান হ'ব এইটো আৰু এইটো কি হৈছে এটো কেইবাৰ যাব এটো কিমান হ'ব 2 * কি হ'ব 7 আৰু ইয়াত কি হ'ব 2 * কি হ'ব 3 এটো কিমান হৈ গ'ল 14 - 6 ডিভাইডেড বাই কিমান 14 এটো কিমান হ'ব 14 - 6 মানে কিমান 8 8/14 আকৌ 2 এর যাব না নাই হৰণ যাব এরে হরণ করলে কিবার দেব 4 বার এরে কিবার বুঝি পাইছা এইটো তো আগৰটো নিয়ম এইটো হে এবাৰ আমি শিকিব লগা এই এনেকুৱা আছে তোমালোকৰ কি আছে মই দেখাইছো প্ৰতিস্থাপনত এনেকুৱা নিয়ম আছে এনেকুৱা আছে না নাই চাবাচোন কিছুমান ওলাই যায় এটা কেনেকা কৰিম এটো তো একে এটো নিচিনা হৈছে না নাই চোৱাচোন মনে মনে এটো 3 এটো 9 তেতিয়া কি হ'ব তলত কিমান হ'ব 9 এটো ইয়াত কি হ'ব 9 আৰু 5 কিমান হ'ব 45 নলবত প্ৰথম কাৰণে পাতি দিছো প্লাস এটো ডাইৰেক্টলি এটো বহাই দিলেই হৈ যাব প্লাস থাকলে তো ব্র্যাকেট দিয়া দরকার নাই নাই সম্মুখত প্লাস আছে না নাই ব্র্যাকেট দিয়া দরকার নাই তেতিয়া কি হ'ব 9 এটো কিমান হ'ব 45x প্লাস 18 মাইনাস 5 প্লাস 5 মাইনাস এই এটা কি কৰিব লাগিব যোগ কৰিব লাগিব হয় না নাই সোয়া 45x এটো আমি আগতে আনি দিলাম 3y প্লাস কিমান হ'ব 23 বুজি পাইছা না এই নাম্বার এটা যোগ কৰিবই তো লাগিব দুইটাৰ মাজত প্লাস আছে আৰু এটো আমি আগত লৈ আহিছো আমাৰ স্ট্যান্ডার্ড এটা বুজি পাইছা এইবোৰে আমাৰ আছে প্ৰতিস্থাপন